पार्वती पुत्र गणेशाय नमो 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 गणपति देव महाभैरव एवरीवन आज व्लग्सটো स्टार्ट करूँ कामाख्या मन्दिरলৈ আহিছোঁ যিহেতু কামাখ্যা মন্দিৰৰ ব্লগছটো আপোনালোকক দেখাম গতিকে আমি ৰাতিপুৱাই ওলালো যাবলৈ বুলি গতিকে বলক ব্লগছটো স্টাৰ্ট চাল আমাৰ বায়ে ৰাতিপুৱা গা পা ধুই মন্দিৰ যাবলৈ ওলাইছে এতিয়া কি ধুনীয়া লাগি আছে বা হানাই একদম চশমা পিন্ধি লৈছে বঢ়িয়া লাগি আছে আমি ওলালো দেই মন্দিৰ যাবলৈ আজি আৰু দেদী ক্লাছে আৰু বাকে চাই থাকিব চবে কাটা কৰি দিয়া ভালেও গামোচা লৈ লৈছোঁ আমি কামাখ্যা মন্দিৰ যাব ওলাইছোঁ লগতে আকৌ ভলো লৈ লৈছে চাওক ভলো লৈ লৈছে এইবোৰ আমি এতিয়া যাওঁ মন্দিৰলৈ চাওক বায়ে পুৰা উবেৰ চুবেৰ ৰেডি কৰি লৈছে একদমৰে দৌৰা দৌৰি লাগিছে তাই এইফালে আমাৰ মানে 7টা বজাতে যোৱা কথা আছিলে কিন্তু দেৰি হৈ গ'ল 8টাই বাজিব আৰু একো নাই পাম দিয়া আৰু ভাড়াইও অলপ টাইম লাগিব আৰু এতিয়া জাম তামো নাথাকে ন ইয়াৰ আমি উঠিছোঁ গতিকে উবেৰ বুক কৰি ল'লোঁ আৰু আমি যাবলৈ ওলাইছোঁ মই কাজিনছ আৰু আমাৰ বৰ্ণায়ো গতিকে আমি 3টা ওলালোঁ যাবলৈ তাই আকৌ বিৰাট লাজ কৰিয়া তাই মানে মুখখন দেখাবলৈ ইমানে লাজ কৰে কি ক'ম আৰু আপোনালোকক গতিকে অকণমান হাইডত ৰাখিবলগীয়া হৈছে বাৰু যি কি নহওক শিৱসাগৰৰ পৰা আহিছোঁ যিহেতু কামাখ্যা মন্দিৰলৈ যাম বুলিয়ে আৰু আজি আহিছোঁ মোৰ যে ইমান বেছি মন আছিল আৰু প্ৰতি বছৰে চেষ্টা কৰোঁ কামাখ্যা মন্দিৰলৈ এবাৰ হ'লেও আহিবলৈ আৰু মই মন্দিৰলৈ গৈ বহুত বেছি ভাল পাওঁ আপোনালোকে জানি প্ৰায়ে ব্লগছবিলাক দি থাকোঁ আৰু এয়া আমাৰ লাজকুৰীয়া বাইদেউ ইমান লাজ কি কম উপায় নাই আৰু এই আমি এতিয়া ৰাতিপুৱা যাব ওলাইছোঁ ৰাতিপুৱা আকৌ গুৱাহাটীখন বিৰাট একদম ঠাণ্ডা মুণ্ডা হৈ থাকে আৰু সোনকালেও পামগৈ চাগে দুপৰীয়া কিন্তু বহুত বেছি ভিৰ ৰাস্তা পাৰ হ'বলৈ নোৱাৰোঁ ইমান বেছি ভয় লাগে আৰু ৰাতিপুৱা সময়ত ভাল লাগে একদম নিজানেই হৈ আছে আৰু এতিয়া বাজিছে 8টা আৰু 8টা বাজিছে এতিয়া আমি 8টা বজাতে ওলালোঁ আৰু ৰাতিপুৱাই ওলাই লৈছোঁ কাৰণ এদিনে থাকিম আৰু তাৰপাছত কাইলৈ আকৌ যাবগৈ লাগিব আৰু কামাখ্যা মন্দিৰৰ ৰাস্তা সোমালোঁ একদম এতিয়া গেটখন সোমোৱাৰ লগে লগে গা চা একদম ঠাণ্ডা হৈ যায়গৈ হাত ভৰি ঠাণ্ডা হৈ যায় মানে ইমানেই বেছি ভাল লাগে আচলতে মন্দিৰ পাই গৈছোঁহি বুলি আৰু এই ৰাস্তাখন যে মোৰ বিৰাট ভাল লাগে অকোৱা পকোৱা ৰাস্তা আৰু আমি মন্দিৰলৈ বুলি উঠি গৈছোঁ আৰু ৰাস্তাতে আৰু এয়া গাড়ী গৈ আছে এই ৰাস্তাখিনি মোৰ বিৰাট বেছি ভাল লাগে অৱশ্যে মই কেতিয়াবা ইয়াতে বহুতবাৰ ভাবিলোঁ ৰৈ মেলি ফটো মাৰোঁ কিন্তু ক'ত আৰু উবেৰে ৰখিব গতিকে ইয়াতে আমি চাকি ধূপ প্ৰসাদ এনেকৈ ৰেডি কৰি লৈছোঁ আৰু ইয়াতে আকৌ দোকানীবিলাকে টানাটানিও কৰে এইখন দোকানত সোমাওঁ আমাৰ বাৰ্ণায়ুক টানি মেলি কোনোবা এখন দোকানত সোমোৱাই দিছিলেগৈ বাৰু যি কি নহওক ধৰি মেলি আকৌ বাৰ্ণায়ুক লৈ আহিলোঁ আচলতে তেওঁলোকে এইখন দোকানৰ পৰাও ল'ব লাগে সেইখনৰ পৰাও ল'ব লাগে গতিকে ইয়াৰে কোনোবা এখনৰ পৰা ল'লোঁ আৰু ইয়াতে মই নাৰিকল লৈ লৈছোঁ প্ৰসাদ বগা এই সৰু নকুল দানা লৈ লৈছোঁ তাৰপাছতে ভগৱানৰ কাৰণে চূৰ্ণি এখন লৈ লৈছোঁ আৰু ফুল লৈ লৈছোঁ এনেকৈ তেওঁ ধুনীয়াকৈ খৰাহীটোত চব বস্তু একেলগে থৈ দিছোঁ ইয়াতে নাৰিকলো লৈ লৈছোঁ আৰু শৰাইখন যেতিয়া ৰেডি হৈ যাব আৰু আমাৰ টেনশ্যন নাই গতিকে তেওঁ ধুনীয়াকৈ দি দিছে চূৰ্ণিখন ধুনীয়াকৈ জাপি মেলি দি দিছে আমি তাতে পূজা কৰিব পাৰিম গতিকে পূজাৰ বস্তুখিনি মই লৈ লৈছোঁ ভালকৈ আৰু বলক মন্দিৰৰ ভিতৰলৈ যাম বহুত বেছি মন আছিলে মোৰ মন্দিৰলৈ আহিবলৈ কাৰণ যোৱা বছৰ নহয় তাৰ আগবছৰ আহিছিলোঁ যোৱা বছৰ আহিব নাপালোঁ আচলতে 2022ত আহিছিলোঁ তাকো এই জুন মাহতে আহিছিলোঁ নেকি বাৰ্ণায়ু বাৰ্থডে ওচৰতে আহিছিলোঁ এইবাৰো সেনেকুৱাতে আহিছোঁ আৰু গৈছোঁ আৰু মাক পুতেক মন্দিৰলৈ আহিছোঁ আৰু ৰাতিপুৱা সময়ত ভিৰ আছে তথাপিও ইমান ভিৰ নাই অলপ পিছত আৰু বহুত বেছি ভিৰ হ'ব বহুত লাইন পাতিছে আচলতে ইফালে টিকেট কুপন লৈ লাইন পাতিব লাগে আমি কিন্তু কুপন লৈ লাইন পতা নাই আচলতে ইয়াতে আমি পূজাৰী এজন লৈ ধুনীয়াকৈ পূজা কৰিম কাৰণ আমি আকৌ ঘূৰিও যাব লাগিব গতিকে লাইন পাতিবলৈ বহুত সময় লাগিব আৰু ইয়াতে মই মূৰতে মৰা চূৰ্ণি 3খনমানো লৈ লৈছোঁ
যিহেতু কামাখ্যা মন্দিৰলৈ আহিলে বা মন্দিৰলৈ আহিলে ভগৱানৰ নামত চুৰিখন মূৰত নামাৰিলে কেনেকৈ হ'ব, সেইবাবে মই লৈ লৈছোঁ ইয়াতে। আৰু বহুত 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 বেছি ভাল লাগিছে মোৰ। ৰাতিপুৱাই যিহেতু উঠি মেলি আহিছোঁ আৰু ইয়াতে আমি এওঁক পালোঁ, আমাৰ পূজাৰীজনক, আৰু এওঁলোকক পাণ্ডা বুলিও কয়, আৰু এওঁক পালোঁ আৰু আমি লৈ গৈছোঁ। এওঁ ধুনীয়াকৈ আমাক পূজা কৰি দিব। ভাৰনায়ুক যে টানি টানি থাকিবলগীয়া আছে, মানে ভাৰনায়ুক ক'ত হেৰাই যায় বুলি ভয়ে লাগে, আৰু সেইকাৰণে মই ভাৰনায়ুক একদম ভালকৈ, মানে আমি দুইজনীয়ে ভাৰনায়ুক চোৱাহে হৈছে। আৰু ভাৰনায়ুৱে ছাগলী আৰু পাৰ দেখি ইফালে দৌৰিছে সিফালে দৌৰিছে, গতিকে ভাৰনায়ুক টানাটানি কৰাটো এটা ডাঙৰ সমস্যা হৈ গৈছে আচলতে। আৰু সি ছাগলী তাগলী দেখিলে মেলিলে সি আকৌ গুচি যায় হাতখন এৰি, গতিকে তাকো ধৰি মেলি থাকিবলগীয়া হৈছে। আৰু আমি এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই যাম, আৰু মন্দিৰৰ ভিতৰত কেমেৰা নিষেধ, গতিকে আমি পূজা কৰি হৈ গ'ল মন্দিৰৰ ভিতৰত। এতিয়া বাহিৰতে ধূপ জ্বলাবলৈ বুলি মোক ক'লে পূজাৰীজনে। তেওঁ ক'লে ধূপ জ্বলাব লাগিব আৰু ইয়াতে অৰিহণা দিব লাগিব। তাৰপাছতে মই ধূপ জ্বলাবলৈ বুলি সেই ইটো ছাইডে গৈছোঁ, কিন্তু ইয়াতে এটা কাহানী হ'ল। দুইটা মই আৰু ভাৰনায়ুক ধূপ জ্বলাবলৈ পাৰ হওঁতে মোৰ কাজেনজনী মানে চুমু থাকি গ'ল। তাই আচলতে ক'ৰবাত সোমাই গ'ল আৰু মই ভাবিলোঁ হেৰাই গ'ল ভিৰৰ মাজত বুলি। গতিকে ইমান দীঘলীয়া লাইন পাতিছে, তাৰে মাজত আকৌ আমি যাবও পৰা নাই, গতিকে সেই পিছফালে হৈ মেলি এক লাইন হৈ আকৌ যাব লাগিব। গতিকে ভিৰৰ মাজত হেৰাই গ'ল। লাষ্টত তাইক দেখি হাঁহিটো মাৰিছোঁ, কাৰণ মোৰ মোবাইলটো তাইৰ ওচৰতে আছিলে। ফোন কৰিবলৈও মোবাইল নাই আৰু তাইৰ নাম্বাৰটোও মোৰ মনত নাই। আচলতে আমি মোবাইলবোৰ হোৱাৰ পৰা নাম্বাৰবোৰ মনত নৰখা হ'লোঁ। নাম্বাৰবিলাক মনত ৰখাটো বিৰাটেই জৰুৰী। গতিকে ইয়াতে চাকি গছ জ্বলাই দিছোঁ, চাকি ধূপ ধুনীয়াকৈ, আৰু ভিতৰলৈ সোমাব নোৱাৰি, ইমানেই বেছি ভিৰ। গতিকে এই ৱালৰ এইটো ছাইডেই মই ধূপ চাকি জ্বলাই লৈছোঁ। আৰু ভাৰনায়ুকো ধূপ দুডালমান হাততে দি দিছোঁ। সিও ধূপকেইডালমান ভগৱানক ভাবক বুলি প্ৰাৰ্থনা কৰক বুলি ঘৰতে শিকাই আহিছোঁ তাক। আৰু ভাৰনায়ে অৱশ্যে ঘৰতো নমো কৰে, গধূলি ৰাতিপুৱা মোৰ লগত সদায় নমো কৰে, তাক শিকাই থৈছোঁ বাৰু সেইখিনি। আৰু ইয়াতে ভাৰনায়ুৰ হাতত ধূপকেইডাল দি দিছোঁ, সিও ধুনীয়াকৈ নমো কৰিব আৰু ভালকৈ পঢ়া শুনা কৰিবলৈ। আৰু আপোনালোকৰ কাৰণেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে সকলোৱে সুখত থাকক যাতে। আৰু মোৰ মাতটো যে ইমান ভাঙা, মাতটো এতিয়ালৈকে ভাল নাই হোৱা, দেখিছেনে? বিৰাট বেছি মানে কষ্ট হৈছে মোৰ মাত মাতিবলৈ, বহুত জোৰছে ক'বলৈ, কিন্তু উপায় নাই। এই মাত ভঙাটো মোৰ কিয় হৈছে নাজানো, প্ৰায়ে হৈ থাকে। অকণমান চৰ্দি কাহ বা অকণমান কিবা এটা জোৰছে কথা পাতিলেই মোৰ মাত ভঙা এইটো ষ্টাৰ্ট হৈ যায়। গতিকে মোৰ ডিঙিৰ ছিষ্টেমটো বেয়া হৈছে যেন লাগিছে বাৰু। যি কি নহওক, ইমান ভিৰ দেখিছেনে? অথনি ইমান ভিৰ নাছিলে, কিন্তু লাহে লাহে বহুত বেছি ভিৰ হৈ গৈছে। আৰু আমি পূজা কৰা হৈ গ'ল। এতিয়া আমি যাওঁ অকণমান সেইফালে বাহিৰৰ ফালে লাহে লাহে ওলাই গৈছোঁ, যিহেতু পূজা কৰিলোঁ। আৰু ভাৰনায়ুৰ খজুৱতি আৰম্ভ, তাৰ পিঠিত বোলে কিহবাই কামুৰিলে পৰুৱা এটাই, তাকে মই চাই দিছোঁ তাক। আৰু এইফালে আমাৰ পূজাৰীজন আহি পালেহি, তেওঁ তাৰ পূজা কৰি অহা ফুট ধুনীয়াকৈ লগাই দিছে। ভাৰনায়ুক, মোক, চুমুক, আমাৰ তিনিটাকে ধুনীয়াকৈ লগাই দিছে। আৰু প্ৰসাদৰ এয়া বাস্কেটটো, ইয়াৰ পাছতে নাৰিকল এটা দিছে, যোনটো নাৰিকল ভাঙিব লাগে। আৰু মই একেকোবে নাৰিকল ভাঙিছোঁ আৰু নাৰিকলৰ পানীখিনি ভগৱানৰ ওচৰত দি দিছোঁ। আৰু এনেকৈয়ে এইখিনি নিয়মো মই কৰিলোঁ আচলতে। আৰু তাৰ পাছতে বিনাশায় সর্বকল্যাণ হেতবে পার্বতী প্রিয় পুত্র গণেশায় নমো নমঃ নমো গণপতি দেব মহাভৈৰৱ। নমো কৰি হৈ গ'ল, আৰু এতিয়া তেওঁ আমাক ধুনীয়াকৈ আশীৰ্বাদ দিছে, আৰু সেয়াই মোৰ কাৰণে বহুত। আৰু ইয়াত যে আছে, ইয়াত নাৰিকলৰ পানী, ভিতৰৰ পৰা নাৰিকলৰ পানী আৰু জল, আচলতে পটজল নেকি, ভিতৰৰ পৰা আনিছে। আৰু ভাৰনায়ুৰ মূৰত ধুনীয়াকৈ চূৰ্ণিখন এনেকৈ বান্ধি দিছোঁ মই, আৰু ভাৰনায়ুকো বান্ধি দিছোঁ। তাৰ পাছতে নিজৰ মূৰতো ধুনীয়াকৈ চূৰ্ণিখন বান্ধি লৈছোঁ। আৰু দেখিছেনে, ধুনীয়াকৈ বান্ধি লৈছোঁ। আৰু ভগৱানৰ ওচৰলৈ আহিলে চূৰ্ণিখন নাবান্ধিলে একেবাৰে ভালেই নালাগে আচলতে। এয়া যে মাতা দি লিখা আছে, জয় মাতা দি। আৰু তাৰ পাছতে আমাৰ পূজা হৈ গ'ল, আৰু এতিয়া আমি পূজাৰীজনক দক্ষিণা দি মেলি তেওঁৰ পৰা আমি বিদায় লওঁ। আৰু ভাৰনায়ুক নমো কৰিবলৈ শিকাইছোঁ, আৰু ভাৰনায়ুও তেওঁৰ পৰা নমো কৰিছে। ভাৰনায়ু পঢ়ি শুনি ভাল মানুহ হ'ব, আৰু
ভালকৈ যাতে তেওঁ আশীৰ্বাদ দিয়ে আৰু এয়া দেখিছেনে আমাৰ দুটা সম্পত্তি মোৰ দুটা সম্পত্তি গতিকে মাহীয়েকৰ বাৰ্ণায়ুলে বিৰাট মৰম চুমুৰ বিৰাট বেছি মৰম তাৰলৈ আৰু এনি টাইম তাৰ লগতে লাগি আছে আচলতে আৰু বাৰ্ণায়ুক অকণমান এৰি দিব নোৱাৰি সি ছাগলী পাৰ দেখি দৌৰা ঢপলা কৰে মানুহ কিমান ভিৰ দেখিছেনে বহুত বেছি ভিৰ হৈ গৈছে লাহে লাহে আৰু বেছি ভিৰ হ'ব এই ওপৰৰ ফালেতো আৰুৱে বেছি ভিৰ দেখিছেনে আৰু এয়া আমি তললৈ নামি আহিছিলোঁ আৰু ইয়াতে পাৰখিনি দেখি মানে বিৰাট ফূৰ্তি লাগিছে আৰু তাৰ মানে তললৈ নামি যাব লাগে চুব লাগে মই কৈছোঁ নালাগে দিয়াত পাৰক আকৌ দৌৰি মানে পাৰ উৰি গুচি যাব তাৰ পাছতে গৰমো উঠিছে আৰু এতিয়া আমি ফাইনেলি যাব ওলাইছোঁ আৰু এয়া ধুনীয়াকৈ বাস্কেটটো লৈ ল'লোঁ আৰু নমো কৰিবলৈ আহিলে মন্দিৰত হওক নামঘৰত হওক অকণমান বহিব লাগে গতিকে অকণমান আমি ইয়াতে বহি দিছোঁ আৰু মানে ভগৱানৰ ওচৰলৈ আহিলে অকণমান বহিব লাগে গতিকে আমি ইয়াতে অকণমান বহিম আৰু তাৰ পাছতে আকৌ যোৱা আৰু যাত্ৰা আৰম্ভ কৰিম আজি গতিকে মন্দিৰলৈ আহি বিৰাট বেছি ভাল লাগিলে বহুত দিনৰ পৰা মনতে ভাবি আছিলোঁ 2 বছৰ মূৰত আহিছোঁ যোৱা 2022ত আহিছিলোঁ যিহেতু মই কৈছিলোঁৱেই এইখন হৈছে বাৰ্ণায়ুৰ সৰু ফেন আৰু সি ফেন এখন লৈ ফুৰিছে লগত তাৰ সেই ভলু তাৰ যে পুতলাটোও লগত লৈ ফুৰিছে আৰু এয়া মন্দিৰত মানুহ বহুত বেছি ভিৰ আৰু ধুনীয়াকৈ মই ভিডিঅ' ক্লিপ এটা লৈ ল'লোঁ মন্দিৰত বহুত বেছি ভাল লাগিছে মাকে পুতেকে বহি লৈছোঁ অকণমান আৰু এইফালে মন্দিৰে হয় চাগে দৰ্জাখন মাৰিছে কিন্তু ছাগলীটোৱে মোক বিপদ মাতিলে মানে মোকে খুন্দিয়াব লৈছিলে আচলতে আৰু মোৰ বিৰাট বেছি হাঁহি উঠিলে খুন্দিয়াব বুলি আৰু তাৰ পাছতে এয়া বাৰ্ণায়ু ছাগলী দেখি ক'ব নোৱাৰা হৈছে পাৰ দেখি ঘৰলৈ নাযায়হি আৰু মোৰো বিৰাট হাঁহি উঠিছে কাৰণ মোক ছাগলীয়ে খুন্দিয়াব লৈছিলে আচলতে আৰু এয়া ধুনীয়াকৈ মই ভিডিঅ' এটা লৈ ল'লোঁ তাৰ পাছতে বাৰ্ণায়ুক আকৌ দোকানত দেখিলে বস্তু লাগেই নহয় গতিকে তাক কিবা বাবলছ উৰুৱা কিবা এটা লাগে ঢেৰ মানে তাৰ কমপ্লেইন ঢেৰ গতিকে তাৰ খেলনা এটা লৈ ল'লোঁ খেলা বস্তু তাক লাগিবই আৰু মানে তাৰ পাছতে মই আৰু এতিয়া আমি যাব ওলাইছোঁ এতিয়া আকৌ কেব বুক কৰিব লাগিব আকৌ বুক কৰি চিধা যাব লাগিব ৰাতিপুৱাৰ পৰা একো খোৱা নাই লাহে লাহে ভোকটো লাগি আহিছে কাৰণ শুই উঠিয়ে গাটো ধুয়ে আমি চিধা আহিছোঁ বহুত ভিৰ মানুহৰ বহুত বেছি ভিৰ আৰু মন্দিৰ কামাখ্যা মন্দিৰ এনি টাইম ভিৰে থাকে আচলতে আৰু এতিয়া আমাৰ পূজা কৰি হৈ গ'ল আকৌ যাওঁ দোকানখনলৈ য'ত চেণ্ডেলো খুলি আহিছিলোঁ পূজাৰ বস্তু লৈ আহিছিলোঁ তাতে আকৌ পাচিটোও দি দিব লাগিব তেওঁলোকৰ পাচিটো লৈ আহিছিলোঁ আৰু এয়া বাৰ্ণাই আৰু মই সোমাই গৈছোঁ ইয়াতে আৰু এয়া আমাৰ পূজাৰ বস্তু তেওঁ ধুনীয়াকৈ পলিথিনত পেক কৰি দিছে আৰু আমি ঘৰলৈ লৈ যাম আৰু ঘৰতো প্ৰসাদ বিলাব লাগিব তাৰপিছত এইখন হৈছে বাৰ্ণায়ুৰ টিকলু ফ্ৰেণ্ড এইখনৰ লগতে সি বিজি হৈ আছে তাক মানে খেলা বস্তু কিবা নহয় কিবা এটা হাতত আচলতে দি থাকিব লাগে সেইটোৱে কথা তাৰ আৰু তাৰপাছতে বস্তু বাহানিখিনি ল'লোঁ লৈ মেলি এতিয়া আমি যাম কিবা এটা খাবলৈ বিৰাট বেছি ভোক লাগিছে মোৰ ভোক মানে ভালকৈ ভোক লাগিছে কাৰণ ৰাতিপুৱা শুই উঠিয়ে গাটো ধুই অহা একো খোৱা বোৱা হোৱা নাই গৰম উঠিছে কিন্তু যদিও বৰষুণ অকণ চিপচিপকৈ দি আছে তথাপিও কিন্তু গৰমটো আছে তাৰ পাছতে আমাক ফেঞ্চি বজাৰৰ ওচৰতে উবেৰখনে ৰাখিলে ব্ৰিজ পাৰ নহয় বোলে আৰু এয়া দেখিছেনে ওপৰেদি অভাৰব্ৰিজেদি খোজকাঢ়িছোঁ ইমান ভাগৰ লাগিছে সেইকাৰণে শকত হ'ব নালাগে আচলতে ক্ষীণাম বুলি ভাবোঁ কিন্তু নহয়গৈ ন তথাপিও অকণমান ডাইটিঙত আছোঁ বাৰু আৰু এয়া খোজকাঢ়ি গৈ আছোঁ একদম গৰমো উঠিছে ল'ৰা ছোৱালী লৈ কষ্টও হয় আচলতে আৰু এয়া আমি হোটেলখনলৈ আহিলোঁ আহি প্ৰথমতে পানীগিলাচ খাই লৈছোঁ ইমানেই বেছি আচলতে গৰম উঠিছে মোৰ মাত যে ভাঙিছে এইবিলাক কাৰণতো মাত ভাঙিছে ফ্ৰিজৰ পানী ডাইৰেক্ট খাই দিছোঁ তাৰপিছত আমি মানুহজনীক ক'লোঁ নাই অকণমান নৰ্মেল পানী এটাও দিয়ক মিক্স কৰি খাবলৈ আৰু তেওঁ পানী দিছে সেয়া আকৌ মিক্স কৰি মেলি খাম আৰু বেছি ঠাণ্ডা পানী খাই মোৰ আচলতে এই যোনটো মাতটো শুনিছে আপোনালোকে এই মাতটো এই ঠাণ্ডা পানী খোৱাৰ পৰাই হৈছে তাৰপিছতে ইয়াতে আমি ভাতে খাই লৈছোঁ কাৰণ এতিয়া বাজিছে 10:30 11টা বাজিছে গতিকে এতিয়া আমি ভাতেই খাই লৈছোঁ আৰু তাইও বৰ কমেডি কথা কিছুমান কৈ থাকে ভণ্টিয়ে আৰু সেয়াও শুনি আছে এইফালে ভাত ৰঙালাও ফ্ৰাই তাৰপিছতে দাইল কিবা এটা চব্জি আৰু চাটনি এনেকৈ গতিকে আমি মাকে পুতেকে বহি লৈছোঁ লগতে তাইও ধুনীয়াকৈ ভিডিঅ' এটাও কৰি দিছে মোক আৰু বাৰ্ণায়ুক খোৱাটো মেইন গতিকে তাক ধুনীয়াকৈ খুৱাই লৈছোঁ ভালকৈ সি খালে মেলিলে আৰু মোৰ টেনশ্যন নাই দিনটোলৈ তাৰপাছতে দুপৰীয়া আকৌ খালেও হৈ
যাব গতিকে আজিৰ দিনটো বিৰাট ধুনীয়াকৈ গ'ল আপোনালোকক কেনেকুৱা লাগিলে আজিৰ ভ্লগছটো ক'বলৈ একদম নাপাহৰিব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বিৰাট টেষ্টি হৈছে খানা আৰু আমি খালোঁ গতিকে আজিৰ ভ্লগছটো একদম কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব আৰু কমেণ্ট দিব ধুনীয়া ধুনীয়া কমেণ্ট দিব আৰু এইবাৰ কামাখ্যা মন্দিৰত কোন কোন আহিছে ক'ব মানে এইটো বছৰত আৰু মই কিন্তু এইবাৰ বহুত মানে 2 বছৰ মূৰত যাবলগীয়া হ'ল বাৰু যি কি নহওক বহুত বেছি ভাল লাগিলে আৰু আপোনালোকক